নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জৈন এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম মান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 9 ভতুৱা আৰু খকুৱাৰ খৰিয়াল নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক আজি আমি আলোচনা কৰিম। ইয়াত প্ৰথমে দিয়া আছে উত্তৰ দিয়াত ক নম্বৰত ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল। তাৰ পিছত দিয়া আছে খ নম্বৰত ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি হৈছিল। এনেদৰে চাৰিটা কোৱেশ্চন ইয়াত দিয়া আছে। আমি কোৱেশ্চনৰ উত্তৰখিনি কৰিবলৈ চেষ্টা কৰিম। ইয়াত ক নম্বৰত দিয়া আছে ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল। ইয়াৰ উত্তৰত হ'ব খকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। তাৰপিছত খ নম্বৰত দিয়া আছে ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল। ইয়াৰ উত্তৰত হ'ব ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱাও বৰ লাজমান বুদ্ধি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া সবাহৰ গন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰে। গতিকে এনেকৈ লিখিলে হৈ যাব এইখিনি। তাৰপিছত দি আছে গ নম্বৰত লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ ঠেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰবি আজি তোক মই এসেকা দিহে এৰিম। এই কথাষাৰ কোনে কাক কৈছিল। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ খকুৱাই ভতুৱাক কৈছিল। তাৰপিছত দি আছে বৰ্গাত জ নম্বৰত জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছিল। বৰফৰ দেশত কুকুৰে কি গাড়ী টানে। উত্তৰত হ'ব উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠায়েকক কৈছিল আৰু বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে বহলাই লিখাত ক নম্বৰত কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে। ইয়াৰ উত্তৰত হ'ব কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ'ল এক নম্বৰত দুয়োৰে গা মিহি নোমেৰে ঢকা। ২ নম্বৰত দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে। ৩ নম্বৰত মানুহে খোৱা প্ৰায়বোৰ খাদ্য দুয়ো খায়। আৰু ৪ নম্বৰত আছে দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ। তাৰপিছত দিয়া আছে ৫ নম্বৰত দুয়ো সহজে পোহ মানে। ইয়াৰ পিছত দিয়া আছে কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ'ল ১ নম্বৰত কুকুৰৰ মুখখন দীঘল আৰু জোঙা। ২ নম্বৰত মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থপকা। আৰু ৩ নম্বৰত মেকুৰীৰ মুখত দুকোছা দীঘল গোফ আছে কুকুৰৰ নাই। আৰু ৪ নম্বৰত হ'ব কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। গতিকে এনেকৈ লিখিলে হৈ যাব তোমাৰ। তাৰপিছত দি আছে খ নম্বৰত কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে। গতিকে আমি উত্তৰখিনি এনেকৈ লিখিম যে কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। তোমালোকে কুকুৰ আৰু মেকুৰীৰ বিষয়ে এনেকৈ লিখি ল'বা। তাৰপিছত দিয়া আছে গ নম্বৰত অকুমনি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনিত পৰা আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত আমি লিখিম যে কুকুৰৰ মুখখন দীঘল আৰু জোঙা। মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থপকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়। কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল। তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা। তোমালোকক এইখিনি মই লিখি দিছোঁ। তোমালোকে এইখিনি বহীত লিখি ল'বা। ইয়াত প্ৰথমে দিয়া আছে উদৰ। উদৰ মানে হ'ল পেট। চুৱাপাত মানে হ'ল চৰু বা কেৰাহী। এসেকা মানে সেকা দিয়া। বিষম আসমান
কঠোৰ বা বেয়া উগ্ৰ যিকোনো এটা দিলে হ'ল তাৰপিছত উভয়ে মানে সকলোকে তাৰপিছত আকৃতি মানে থপকা তাৰপিছত তীক্ষ্ণ মানে হ'ল চকা তাৰপিছত মানে সামান্য তাপ অলপ গৰম আৰু গৃহস্থ এইটো হ'ব ঘৰৰ গৰাকী তাৰপিছত দিয়া আছে শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা ইয়াত উদাহৰণত দিয়া আছে গৃহস্থ দন্তাসস্থ স যোগ থ স্থল বাসস্থান এতিয়া এইখিনি লিখিবলৈ কোৱা হৈছে ইয়াত গন্ধ নৈধন্ধ এইটো হ'ব দন্তান্ন যোগ থ নৈধন্ধ দি দুটা বাক্য হ'ব অন্ধ তাৰপিছত হ'ব বন্ধন তাৰপিছত অন্ত্ৰ দন্তান্ন তন্ত্ৰ ইয়াত হ'ব দন্তান্ন তাৰপিছত হ'ব ত তাৰপিছত হ'ব পেট কাটাৰ নৈতন্ত্ৰ দি দুটা বাক্য বনাব লাগে এটাত হ'ব যন্ত্ৰ তাৰপিছত যন্ত্ৰটো লিখি লিব তাৰপিছত হ'ব নিমন্ত্ৰণ যন্ত্ৰ আৰু নিমন্ত্ৰণ নৈতন্ত্ৰ থকা দুটা শব্দ যন্ত্ৰ আৰু নিমন্ত্ৰণ তাৰপিছত আছে বুদ্ধি দৈধত্য এইটো হ'ব দ যোগ থ দৈধত্য দি দুটা বাক্য হ'ব শুদ্ধ আৰু অশুদ্ধ এই দুটা লিখি দিলে তোমালোকৰ হৈ যাব তাৰপিছত দিয়া আছে বিশ্বাসী দন্তা শৈবব্য তালিবা শৈবব্য তালিবা হ যোগ ব এইটোত হ'ব শৈবব্য দি থকা দুটা শব্দ হ'ব বিশ্ব প্ৰথমে বিশ্ব তাৰপিছত আশ্বাস বিশ্ব আৰু আশ্বাস তোমালোকে এই দুটা লিখি ল'বা তাৰপিছত দিয়া আছে শব্দ বৈদব্য ব যোগ দ বৈদব্যত থকা দুটা শব্দ হ'ব জব্দ আৰু এটা শতাব্দ তোমালোকে লিখি ল'বা এইখিনি তাৰপিছত দিয়া আছে জন্তু নৈতন্তু এইটোত হ'ব দন্তান্ন যোগ ত যোগ হস্য নৈতন্তু এইটোত হ'ব নৈতন্তু থকা দুটা শব্দ হ'ল কিন্তু আৰু এটা হ'ব পৰন্তু কিন্তু আৰু এটা পৰন্তু তোমালোকে এইখিনি ভালদৰে লিখি ল'বা তাৰপিছত চোৱা দিয়া আছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা ইয়াত কেইটামান বাক্য দিয়া আছে তত হেৰাই জকি উঠিল বিষম দেখি লেও সেও চপচপাই বাটে পথে বন্ধু বান্ধৱী আৰু ডাঙৰ দীঘল এইকেইটা বাক্য দিয়া আছে এইখিনি বাক্য ৰচনা লিখিব লাগে ইয়াৰ উত্তৰত আমি লিখিম প্ৰথমে তত হেৰাই আজি ওচৰতে সাপডাল দেখি মোৰ তত হেৰাই গৈছিল তাৰপিছত জকি উঠিল ৰাজ যদুৰ ওপৰত জকি উঠিল তাৰপিছত লেও সেও ৰামৰ কুকুৰটোৱে তাৰ ভৰিৰ ওচৰত লেও সেও দিয়ে আছে তাৰপিছত আছে চপচপাই কুকুৰটোৱে চপচপাই পানী খাই আছে তাৰপিছত বাটে পথে মানুহবোৰ বাটে পথে ঘূৰি ফুৰিছে তোমালোকে এইখিনি লিখি ল'বা তাৰপিছত দিয়া আছে বন্ধু বান্ধৱীৰ মাজত
মিলা প্ৰীতি থাকিব লাগে। তাৰ পিছত দি আছে ডাঙৰ দীঘল মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰে। এইখিনি তোমালোকে ভালদৰে লিখি ল'বা। তাৰপিছত ইয়াত দি আছে চোৱা পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ, তেনে শব্দ লিখা আহা। ইয়াত দিয়া আছে চোৱা গাঁৱত থাকে যি তোমালোকে জানাই গাঁৱত থাকে যি গাঁৱলীয়া। তোমালোকে গাঁৱলীয়াখিনি লিখি ল'বা। ইয়াত গাঁৱত থাকে যি গাঁৱলীয়া। তাৰপিছত চোৱা দিয়া আছে বনত থাকে যি, এইটো হ'ব বনৰীয়া। বনত থাকে যি বনৰীয়া, তোমালোকে লিখি ল'বা। তাৰপিছত আছে পহ মানে যি, যিয়ে পহ মানে এইটো হ'ব পোহনীয়া। পহ মানে যি পোহনীয়া। তাৰপিছত ঘৰত ৰাখি পহে যাক, এইটো হ'ব ঘৰচীয়া। ঘৰত ৰাখি পহে যাক ঘৰচীয়া। তাৰপিছত বেছিকৈ ভাত খাই যি ভতুৱা। যিয়ে বেছিকৈ ভাত খায় তাক ভতুৱা বুলি কয়। তাৰপিছত পেট যাৰ ডাঙৰ পেটুৱা। পেট যাৰ ডাঙৰ তাক পেটুৱা বুলি কয়। তাৰপিছত এলাহ কৰে যি এলেহুৱা। যিজনে এলাহ কৰে তাক এলেহুৱা বুলি কয়, তোমালোকে জানাই। তাৰপিছত খক আছে যাৰ খকুৱা। এইটো হ'ব খকুৱা। খক আছে যাৰ খকুৱা। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। তাৰপিছত দিয়া আছে চাৰি ঠেং আছে যাৰ, চাৰি ঠেং থকাজনক কি কয় চাৰিঠেঙীয়া বুলি কয়, তোমালোকে জানাই। চাৰি ঠেং আছে যাৰ চাৰিঠেঙীয়া। আৰু গাঁৱৰ মুখিয়ালজন গাঁওবুঢ়া। গাঁৱৰ মুখিয়ালজনক গাঁওবুঢ়া বুলি কয়। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। মই লিখি দিছোঁ, তোমালোকে ভালদৰে বহীত লিখি ল'বা এইখিনি। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নখিনি লিখিম। ইয়াত দিয়া আছে উদাহৰণ দিয়াৰ দৰে শব্দ গঠন কৰি লিখা। ইয়াত দিয়া আছে ৰোৱা। ৰোৱা দিয়ে শব্দ বনাব লাগে। আমি এইখিনি লিখিবলৈ চেষ্টা কৰিম। ৰোৱা দিয়া প্ৰথমে লিখিম বাটৰুৱা। বাটৰুৱা। ৰোৱা দি হ'ব বাটৰুৱা। তাৰপিছত হ'ব হেৰুৱা। তাৰপিছত পৰুৱা। পৰুৱা আৰু তাৰপিছত তোমালোকে লিখিবা বৰুৱা। আৰু ইয়াত দিয়া আছে মৰুৱা বুলি। এইখিনি লিখি ল'বা। তাৰপিছত কাষতে আছে উৱা। উৱা দি বাক্য বনাব লাগে, কেইটামান শব্দ বনাব লাগে। আমি প্ৰথমে লিখিম খকুৱা। খকুৱা। তাৰপিছত সাৰুৱা। খকুৱা সাৰুৱা। তাৰপিছত এলেহুৱা। এলেহুৱা। আৰু তাৰপিছত লিখি ল'বা দেখুওৱা। এইখিনি তোমালোকে ভালদৰে এনেকৈ লিখি ল'বা। কিতাপত দিয়া আছে, তোমালোকে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত দিয়া আছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ লিখা। ইয়াত সমাৰ্থক শব্দ লিখিবলৈ দিয়া আছে। ইয়াত প্ৰথমতে দিয়া আছে চোৱা ঘৰ, পৃথিৱী, ঘূৰণীয়া, শেষ, বিষাদ, আনন্দ। এইখিনি দিয়া আছে। তোমালোকক এতিয়া সমাৰ্থক শব্দ বনাব লাগে। ইয়াত ঘৰৰ সমাৰ্থক শব্দ হ'ব, তোমালোকে জানাই ঘৰৰ সমাৰ্থক শব্দ আলয়। ঘৰৰ সমাৰ্থক শব্দ হ'ব আলয়। আৰু এটা হ'ব বাসস্থান।
ঘৰৰ সমাৰ্থক শব্দ হ'ব আলয় আৰু বাসস্থান। তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা 2 নম্বৰ পৃথিৱী। পৃথিৱীটো হ'ব ধৰা আৰু ধৰণী। পৃথিৱীৰ সমাৰ্থক শব্দ ধৰা আৰু ধৰণী। তাৰপিছত দিয়া আছে ঘূৰণীয়া। ঘূৰণীয়াটো হ'ব গল আৰু বৃত্ত। তোমালোকে এই দুটা লিখি ল'বা। তাৰপিছত দিয়া আছে শেষ। শেষৰ সমাৰ্থক শব্দ হ'ব সমাপ্ত, শেষ, সমাপ্ত আৰু অন্ত। তাৰপিছত দিয়া আছে বিষাদ। বিষাদৰ সমাৰ্থক শব্দ হ'ব দুখ আৰু বেদনা। বিষাদৰ সমাৰ্থক শব্দ হ'ব দুখ আৰু বেদনা। ইয়াত আছে আনন্দ। আনন্দটো হ'ব হৰ্ষ, আনন্দ, হৰ্ষ, তাৰপিছত ফূৰ্তি। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। বহীত দি আছে, তোমালোকে লিখি ল'বা এইখিনি। তাৰপিছত দি আছে চোৱা, তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ কাষৰ খালী ঠাইত লিখা। ইয়াত দিয়া আছে প্ৰথমে ক নম্বৰ দেউতাৰ ককায়েক বৰদেউতা, তাৰপিছত বৰদেউতাৰ ঘৈণীয়েক বৰমা, দেউতাৰ ভায়েক খুৰা, তাৰপিছত খুৰাৰ ঘৈণীয়েক খুৰী, তাৰপিছত এনেকৈ দিয়া আছে। তোমালোকক এইখিনি লিখিবলৈ কোৱা হৈছে। আমি এইখিনি লিখিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা দিয়া আছে দেউতাৰ ককায়েকক আমি কি বুলি মাতোঁ বৰদেউতা আৰু বৰতা। তাৰপিছত বৰদেউতাৰ ঘৈণীয়েকক বৰমা বুলি মাতোঁ আৰু বব বুলি মাতোঁ। তাৰপিছত দেউতাৰ ভায়েকক আমি খুৰা বুলি মাতোঁ আৰু খুৰাদেউ বুলিও মাতোঁ। তাৰপিছত খুৰাৰ ঘৈণীয়েকক খুৰী বা খুৰীদেউ। তাৰপিছত দেউতাৰ বায়েক জেঠাই বা জেঠীমা, তাৰপিছত জেঠাইৰ গিৰিয়েক জেঠপেহা বা জেঠু, তাৰপিছত দেউতাৰ ভৈনীয়েক পেহী বা বা, তাৰপিছত পেহীৰ গিৰিয়েক পেহা বা পেহাদেউ, আইৰ ককায়েক ভায়েক মমাই বা মামা আৰু মমাইৰ ঘৈণীয়েক মামী। আমি মমাইৰ ঘৈণীয়েকক মামী বুলিয়ে মাতোঁ। আৰু দি আছে আইৰ ভনীয়েকক মাহী বুলি সম্বন্ধত মাতোঁ আমি। তাৰপিছত মাহীৰ গিৰিয়েকক মহা বা মহাদেউ বুলি আমি মাতোঁ। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো কেনে হৈছে তোমালোকে কমেণ্ট কৰি জনাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।